নমস্কাৰ আজি হবিয়াহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো আজি হবিয়াহৰ অতিথি আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মই স্বাগতম জনাইছো লুৰিণজ্যোতি গগৈ এই মুহূৰ্ততো আসুৰ সাধাৰণ সম্পাদক হৈ আছে সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছে লগতে লুৰিণজ্যোতি গগৈ বুলি ক'লে কেইবাটাও প্ৰসংগ আহে অসমত যেহেতু এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে আসুৰ পৃষ্ঠপোষকতাত আসুৰ মজিয়াৰ পৰাই জন্ম হোৱা বুলি ক'ব লাগিব অসম জাতীয় পৰিষদ চৰ্চাত আছে যে লুৰিণজ্যোতি গগৈয়ে শীঘ্ৰে আসু ত্যাগ কৰিব আৰু তাৰ পাছতে অসম জাতীয় পৰিষদৰো নেতৃত্ব বহন কৰিব নেতৃত্ব ল'ব সন্মুখত নিৰ্বাচন আছে 2021 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি চৰ্চাত আছে সমান্তৰালভাৱে চৰ্চাত আছে যে দলত দায়িত্ব লোৱাৰ পাছত বিজেপিৰ বিৰুদ্ধে বা আন কেইবাটাও ৰাজনৈতিক দল আছে সেই দলসমূহৰ কথা কৈ আহিছিল লুৰিণজ্যোতি গগৈ গতিকে সক্ৰিয়ভাৱে ৰাজনীতিত অংশগ্ৰহণ কৰি এটা ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিব সেই সম্পৰ্কে আমি কথা পাতিম আসলতে লুৰিণজ্যোতি গগৈয়ে কি ধৰণে পৰিকল্পনা কৰিছে নতুন ৰাজনৈতিক দলত কি ধৰণে আগবঢ়াই লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে সেই ৰাজনৈতিক দলে কিমান আসলতে ৰাইজৰ সহায় লাভ কৰিব সমান্তৰালভাৱে আঞ্চলিক শক্তি একত্ৰীকৰণৰ কথাটো আহিছে সকলোবোৰ বিৰোধী দল একত্ৰিত হৈ আসলতে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া হ'বনে নহয় কংগ্ৰেছ আইডিএফৰ ফালৰ পৰা কৈ অহা হৈছে আদৰণি জনাই আছে আজি যি অসম জাতীয় পৰিষদ আসুৰ নেতৃত্বত জন্ম হোৱা সেই দলটোক আসলতে আদৰণি জনাইছিল সামিল হোৱাৰ বাবে কি ধৰণৰ পৰিকল্পনা আছে আসনৰ ভাগ বতৰা কৰা হ'ব নেকি সেই ধৰণৰ ৰাজনৈতিক কথা বতৰাবোৰ আছে কিন্তু আজি পুনৰ এই কথাটো প্ৰাসংগিক হৈ পৰিছে যেহেতু এই মুহূৰ্তত লুৰিণজ্যোতি গগৈ আসুৰ সাধাৰণ সম্পাদক শেহতীয়াকৈ কিছু সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ হৈছে আৰু আসুৰ ফালৰ পৰাও আসুৰ এগৰাকী কৰ্মকৰ্তাই এই অভিযোগ উত্থাপন কৰিছে যে লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ নাথে একনায়কত্ববাদ চলাইছে আসুত লগতে আসুত আভ্যন্তৰীণ সংঘাত স্পষ্ট হোৱা বুলি তেওঁ উল্লেখ কৰিছে কোৱা হৈছে যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ উপদেষ্টা তেওঁক এলাগি কৰা হৈছে আসুৰ মজিয়াৰ পৰা এই কথাবোৰ ৰাইজে জনাটো প্ৰয়োজন আছে কাৰণ সদৌ অসম ছাত্ৰ সন্থাক আসলতে ৰাইজৰ এটা অনুষ্ঠান বুলি ইমান দিনে স্বীকৃতি দি আহিছে ৰাইজে আৰু এতিয়া যে আঞ্চলিক ৰাজনৈতিক দলৰ কথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কোৱাৰ পাছত ৰাইজে গ্ৰহণ কৰিছিল বা সেই সম্পৰ্কেও ৰাইজ স্পষ্ট হোৱাটো ভাল আসলতে কি ধৰণে কথা বতৰাবোৰ হৈ আছে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে এই প্ৰথমতে কথাখিনি পাতি ল'ব বিচাৰিম আসুত সংঘাত আছে নে নাই সীমান্ত ঠাকুৰীয়া এখন সংবাদমেলৰ আয়োজন কৰিছিল কি অভিযোগ দিছিল প্ৰথমতে চাই লৈছো তাৰ পাছত আমি কথা পাতিম যেতিয়া তেওঁলোকে ঘোষণা কৰিছে তেওঁলোকে এই ঘোষণা কাৰ্যনিৰ্বাহ সভাত উপস্থাপন হোৱা নাই মই কেনেকৈ গম পাম এতিয়া কোন কাৰ্যনিৰ্বাহ সদস্য বিৰোধিতা কৰিছে সমৰ্থন কৰিছে মইতো ক'ব নোৱাৰিম কাৰ্যনিৰ্বাহ সভা হোৱা নাই কাৰ্যনিৰ্বাহ সভা নাই হোৱা বুলি মই উল্লেখ হোৱা নাই মই আপোনাক কৈছোঁ এইটো কাৰ্যনিৰ্বাহ সভাত আজিলৈ হোৱা নাই আপোনালোকে গমেই পায় এইবিলাক কথা আপোনালোকে গমেই পায় আচ্ছা সীমান্ত ঠাকুৰে ক'ব বিচাৰিছে যে যিটো আসুৰ পৰা মজিয়াৰ পৰা যি ৰাজনৈতিক দলত জন্ম হ'ল সেই জন্ম হোৱা দলটো সম্পৰ্কে কাৰ্যনিৰ্বাহক সভাত আসলতে কোনো ধৰণৰ আলোচনা হোৱা নাছিল দ্বিতীয় প্ৰসংগ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সম্পৰ্কেও কি কৈছিলে আমি চাই লৈছোঁ আমি একেলগে কথা পাতিম এই গোটেই সময়ছোৱাত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক তেখেতক আমিতো কৈছোঁ মই প্ৰথমে কৈছোঁ তেওঁক আমি শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বে এই অসমৰ ৰাইজে আজি তেওঁৰ নেতৃত্বতেই বহুতখিনি হৈছে তেখেতক আঁতৰ কৰি হয়তো এলাগি হৈছে অলপমান এলাগি কৰিছে মানে সমুজ্জ্বল ভট্ট দলৰ মজিয়াত এলাগি হৈছে মানে এই সংগঠনৰ মজিয়াত আসুৰ মজিয়াত এলাগি হ'ল ঠিক আছে সংবাদমেলৰ আয়োজন কৰিছিল আৰু সংবাদমেলৰ আয়োজন কৰি স্পষ্ট কিছু অভিযোগ আনিছে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি ৰাজনৈতিক কথা বতৰাবোৰ পাতিম কিন্তু প্ৰথমতে এই কথাটো ৰাইজে জানিব বিচাৰিব স্পষ্ট কৰি দিয়াটো প্ৰয়োজন আপুনিও যে আসুত এতিয়া যিহেতু এতিয়াও আপুনি আসুৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে আসুত আভ্যন্তৰীণ সংঘাত চলিছে নেকি কিবা যিধৰণে অভিযোগ কৰিছে হয় বহুদিনতো ৰাইজে আসুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সক্ৰিয় হৈ থকা দেখা পোৱা নাই সেইবাবে হয়তো বহুতৰ মাজত এই সন্দেহটো আছে কি হ'ল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ক'ত গ'ল এলাগি যিধৰণে কৰা বুলি কৈছে কি ধৰণৰ কিবা সংঘাতে দেখা দিছে নেকি আপোনালোকৰ মাজত নাই কোনো সংঘাতে দেখা দিয়া নাই এইবোৰ অভিযোগ ভিত্তিহীন তেনেই আৰু এটা সংগঠনত কোনো ধৰণৰ ব্যক্তিকেন্দ্ৰিক কথা কেতিয়াও থকা নাই নাথাকে গণতান্ত্ৰিক অনুষ্ঠান এটা ইয়াত ব্যক্তি সৰ্বোচ্চ চিন্তা নাই ব্যক্তিকেন্দ্ৰিক কথা বতৰা নাই ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ মৰ্যাদা যেনেকুৱা সন্মানীয় মুখ্য উপদেষ্টাৰ মহোদয়ৰ যি মৰ্যাদা সেই একে মৰ্যাদা বা ছাত্ৰ সন্থাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ মৰ্যাদাও সমপৰ্যায়ৰ গতিকে গণতান্ত্ৰিক অনুষ্ঠান এটাত গণতান্ত্ৰিকভাৱে সিদ্ধান্ত হয় আৰু ইয়াত
সামূহিক চিন্তাৰে পৰিচালিত হয় ছাত্ৰ সন্থাৰ ৰাজনৈতিক দল সম্পৰ্কীয় আলোচনা সিদ্ধান্ত ছাত্ৰ সন্থাৰ মজিয়াত হ'বই নোৱাৰে ৰাজনৈতিক বিষয় এটা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা প্ৰতিনিধি সভাই কি সিদ্ধান্ত দিছে সিদ্ধান্ত দিছে যে অসমত যেহেতু অসমৰ ৰাইজৰ কোনো ধৰণৰ বিকল্প নাই কংগ্ৰেছ বিজেপি এজিপি এআইডিএফ কতো মানুহে মতদান কৰিব নোৱাৰে গতিকে কা বিৰোধী গণ আন্দোলনৰ সময়ত ৰাইজৰ মাজত এটা তীব্ৰ বিকল্পৰ পক্ষত এটা তেওঁলোকৰ মাজত এটা চেতনা আহিছিল সকলোৱে তেনেকুৱা ধৰণৰ চেতনাৰ উন্মেষ ঘটিছিল আৰু সেইকাৰণে কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত সিদ্ধান্ত হৈছিল যে এখন জাতীয় অভিৱৰ্তন হ'ব লাগে জাতীয় অভিৱৰ্তনত কিছুমান বিশিষ্ট ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ কৰিব লাগে আৰু তেওঁলোকে সামগ্ৰিক অসমৰ ভৱিষ্যত বিশেষকৈ অসমৰ সামাজিক সাংস্কৃতিক ভাষিক ৰাজনৈতিক অৰ্থনৈতিক সকলো বিষয়ত কেনেকৈ অসমৰ জনসাধাৰণ আগবঢ়াটো উচিত সেই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে গতিকে সেই যিটো কথা আছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আন কথা বতৰাবোৰ আগবাঢ়িব বুলি তেওঁলোকে দায়িত্ব অৰ্পণ কৰিছিল গতিকে আমি যিহেতু এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কিছু ব্যক্তিৰ হাতত আমি পৰামৰ্শত এটা সমিতিৰ নামত এখন সমিতি গঠন কৰি দিলোঁ তেওঁলোকে পৰামৰ্শ আগবঢ়ালে পৰামৰ্শ আগবঢ়োৱাৰ আগত আমি তেওঁলোকক যিবোৰ বিষয় নিৰ্ধাৰণ কৰি দিছোঁ তাৰ ভিতৰত আছিল শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয় গতিকে তেওঁলোকে সকলো ধৰণৰ পৰামৰ্শ আগবঢ়ালে আমি বিশেষভাৱে যিবোৰ বিষয় শৈক্ষিক সামাজিক অৰ্থনৈতিক বিষয়সমূহ আমি ৰাজহুৱা কৰা নাই কাৰণ এইবোৰ ছাত্ৰ সন্থাৰ পলিচিগত বিষয় আমি সেইবোৰত পৰৱৰ্তী দিনত কৰ্মপন্থালৈ আগবাঢ়ি যাম কিন্তু ৰাজনৈতিক বিষয়টোত পৰামৰ্শত এটা সমিতিয়ে স্পষ্টভাৱে ক'লে যে এটা অসমত যিবোৰ ৰাজনৈতিক যিবোৰ প্ৰেক্ষাপট যিবোৰ ইতিহাস আছে ৮৫ৰ ইতিহাস কংগ্ৰেছৰ যিটো দীঘলীয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ অপশাসন দুৰ্নীতি অবৈধ বিদেশীক সংস্থাপন কৰাৰ ৰাজনীতি ভোট বেংকৰ ৰাজনীতি এইবোৰৰ পিছত তাৰ পৰৱৰ্তী পৰ্যায়ত এজিপি দলৰ ৮৫ৰ যিটো পটমি ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা এটা নিৰ্ভেজাল জাতীয়তাবোধ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবঢ়াই দিয়া অসমৰ জনগণে ৰাজনৈতিক দলটোৱে চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে আৰু এটা ভেজাল জাতীয়তাবাদ কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে উন্মাদ হৈ ক্ষমতাৰ শকত ক্ষমতা কুশীগত কৰিবৰ কাৰণে আগবাঢ়ি গৈ অসমৰ জাতীয় স্বাৰ্থ জলাঞ্জলি দিলে গতিকে সেই পটভূমিটো অতি তীব্ৰভাৱে তাত আলোচনা বিলোচনা কৰি তেওঁলোকে সেই পটভূমি আৰু শেহতীয়াকৈ কা গণ আন্দোলনৰ সময়ত বা বিজেপি দলটোৱে তেওঁলোকে যিবোৰ কথা বিদেশী নাগৰিকৰ সমস্যাত বিপৰীত স্থিতি গ্ৰহণ কৰিলে ইয়াত বিদেশীৰ বোজা জাপি দিয়া হ'ল সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিলে ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিলে সাম্প্ৰদায়িক বিষবাষ্প আনি অসমৰ মানুহৰ মাজত সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতি ভাঙি থানবান কৰি আমাৰ ভাষা সংস্কৃতি ৰাজনৈতিক সামাজিক অধিকাৰ নিশেষ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিলে গতিকে তেনে প্ৰেক্ষাপটত তেওঁলোকে ক'লে যে এটা বিকল্প ৰাজনৈতিক শক্তি জন্ম দিয়াৰ প্ৰয়োজনীয়তা আছে গতিকে এই কথা তেওঁলোকে উল্লেখ কৰিলে গতিকে আমি পৰামৰ্শত এটা সমিতিয়ে উল্লেখ কৰিলে গতিকে আমাৰ দায়িত্ব কি আমি দায়িত্ব লৈ ক'লোঁ যে ঠিক আছে এই কথা আপোনালোকে পৰামৰ্শ আগবঢ়াইছে আৰু এই আপোনালোকৰ পৰামৰ্শটো আমি শিৰোধাৰ্য কৰি আপোনালোকৰে মাজৰ দুগৰাকী ব্যক্তিক আমি দায়িত্ব দিছোঁ যে আপোনালোকে এই গোটেই যিটো ধাৰণা যিটো বিকল্প ৰাজনৈতিক শক্তি দল সত্তা যিয়ে নকক লাগিলে এটা নতুন ধাৰাৰ সৃষ্টি কৰা যিটো চিন্তা চেতনা এইটোক আপোনালোকে কেনেকৈ আগবঢ়াই লৈ যাব কেনেকৈ মেটেৰিয়েলাইজ কৰিব সেই সম্পৰ্কত আপোনালোকে ৰূপৰেখা অংকন কৰক আপোনালোকে পৰিকল্পনা হাতত লওক সেইকাৰণে মুখ্য আহ্বায়কৰ দায়িত্ব দিয়া গৈছে গতিকে এইটোৱে আছিল মূল কথা গতিকে ইয়াত ৰাজনৈতিক দল এটা ছাত্ৰ সন্থাৰ মঞ্চৰ মাজত জন্ম দিম বুলি আলোচনা কৰিবই নোৱাৰে ক'ৰবাত হয়তো বেলেগ দুই এটা সংগঠনে কৰিব পাৰে গতিকে এইটো এটা ভিত্তিহীন এইবোৰ কথা কৈ দিয়া হৈছে আৰু ৰাজহুৱা কৰি দিয়া হৈছে সমগ্ৰ গোটেই বিষয়টো ৰাজনৈতিক বিষয়ত পৰামৰ্শ দিয়া যিটো কথা সেইটো বিষয়টো সম্পূৰ্ণ ৰাজহুৱা কৰি দিয়া হৈছে পৰামৰ্শৰ ভিত্তিত ৰাইজে দেখাকৈ আৰু যিখন সভা আছিল সেইখন সভাততো যিগৰাকী অভিযোগ আনিছে তেওঁ মোৰ কাষতে আছিলে মোৰ কাষতে আছিলে যিখন প্ৰেছমেল সংবাদ আয়োজন কৰা হৈছে সংবাদমেল যিখন আয়োজন কৰা হৈছে মোৰ কাষত আছিলে সেইখন প্ৰশ্ন নকৰিলে সেই সময়ত প্ৰশ্ন কৰাৰ কোনো অৱকাশে নাই এইটো মিছা কথা গোকাত মিছা কথা কাৰোবাৰ পাকচক্ৰত পৰি কোনোবা দুষ্ট বুদ্ধিৰ অসৎ মনোবৃত্তিৰ মানুহৰ পাকচক্ৰত পৰি যায় কাম কৰিছে এই কথাটো স্পষ্ট ইমান দিনতো আপোনাৰ লগতে আছিল কি হ'ল এনেকুৱা কি হ'ল যে আজি মুকলিকৈ আহি কৈছে যে আপোনালোকে একনায়কত্বত চলাইছে সংবিধান মানি চলা নাই এই ধৰণে যে ক'বলগীয়া হ'ল কি কাৰণে কৈছে বুলি ভাবে আপুনি নাই সেইটোৱে
সেইকাৰণে ক'লো কাৰোবাৰ অতি দুষ্ট চৰিত্ৰৰ মানুহৰ যাৰ মানসিকতা অত্যন্ত বেয়া যি দীৰ্ঘদিন ধৰি এনেকুৱা ধৰণৰ কাম কাজত জড়িত হৈছে তেনেকুৱা কোনোবা মানুহৰ পাকচক্ৰত পৰি এনেকুৱা ধৰণৰ কথা বতৰা অৱতাৰণা কৰিছে গতিকে এইবোৰ কথা বতৰা ৰাইজে চব সাইকোলজিটো মানে বুজি পায় নহয় যিবোৰ কথা লিখা মেলা কৰা হৈছে সেইবোৰ কথা পঢ়িলেইটো কথাটো ধাৰণা কৰিব পাৰে যে এটা কথা ঠিক দুষ্ট বুদ্ধিৰ কোনোবা মানুহ যে তাৰ লগত জড়িত কোন হ'ব পাৰে আচুৰ মজিয়াতে আছে তেনেকুৱা ক'ৰ হয় এইটো ক'ব কোৱাটো অত্যন্ত দিগদাৰ এইবোৰ টান কথা কিন্তু দুষ্ট বুদ্ধিৰ মানুহ যে জড়িত সেইটো ওলাই পৰে কাৰণ কথাটো ওলাইছে যেতিয়া ক'ব লাগিব অকল একনায়কত্ববাদ মানে এজন মানুহে কৰে আচুৰ সভাপতি সম্পাদকে একেলগে একনায়কত্ববাদ কৰিব নোৱাৰে এইটো আচৰিত কথা আৰু ছাত্ৰ সন্থাৰ সংগঠনটো এটা গণতান্ত্ৰিক অনুষ্ঠান তাত প্ৰতিনিধি সভা আছে কাৰ্যনিৰ্বাহক সমিতি আছে আৰু কাৰ্যনিৰ্বাহক সভাতটো এই বিষয়বোৰ উত্থাপন হ'ব কোনোবাই যদি একনায়কত্ববাদ চলাইছে মানে এজনে চলাব লাগিব তেতিয়া না একনায়কত্ববাদ এজন মানুহে চলায় একনায়কত্ববাদ বস্তুটোৱে তেনেকুৱা কোনোবা দুগৰাকী ব্যক্তিয়ে চলাব নোৱাৰে আৰু দ্বিতীয় কথাটো হ'ল যদি তেনেকুৱা ধৰণৰ ঘটনা ঘটিছিল এক্সিকিউটিভ আছে তাতে প্ৰতিনিধি সভা আছে এইবোৰ সকলো ধৰণৰ বিষয় য'ত উল্লেখ কৰিবলৈ আছিল কিন্তু কৰা নাই কিয় ৰাজহুৱা কৰিল কথাটো নিশ্চয়কৈ কোনোবা দুষ্ট বুদ্ধিৰ ৰাজহুৱা যিধৰণে কৰিছে ৰাজহুৱা কৰোঁতে আপুনি কৈছে যে যিখন লিখিতভাৱে তেওঁ দিছে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে বা মুখেৰে যিবোৰ কথা কৈছে এটা কথা স্পষ্ট হয় তাত বাৰে বাৰে এই কথাটো কোৱা হৈছে তেওঁ ক'ব বিচাৰিছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ তত্ত্বাৱধানত আমি আঁচু কৰিলোঁ এইধৰণে শক্তিশালী হ'লোঁ তাৰ বিপৰীতে আপোনালোকক আসলতে দোষাৰোপ কৰিছে কথাটো পোনপটীয়াকৈ ৰাইজে এই ধৰণে পোহৰলৈ আহে যে দুটা পক্ষ আছে এটা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু তাৰ বিপৰীতে লুৰিণজ্যোতি গগৈ দীপাংকৰ নাথ সেইটো একেবাৰে অতি আচৰিত কথা যে ছাত্ৰ সন্থাত পক্ষই থাকিব নোৱাৰে আমি কাৰ পক্ষত আছো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত জনগণৰ পক্ষত ইয়াত কোনো ধৰণৰ ব্যক্তিকেন্দ্ৰিক কথা থাকিবই নোৱাৰে অতি মানে ব্যক্তিকেন্দ্ৰিক চিন্তা চেতনাৰে পৰিচালিত হ'লেহে এনেকুৱা ধৰণৰ কথা বতৰা চলে মই নগণ্য মানুহ এগৰাকী আচুৰ প্ৰতিনিধি সভাই বিষয় বাছনি সভাই লুৰিণজ্যোতি গগৈক সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে কাৰণেহে মই এই দায়িত্বত আছো মই এগৰাকী ক্ষুদ্ৰতম সেৱক কোনো মানুহে কেতিয়াও ইয়াত তেওঁলোকৰ চিন্তা সৰ্বোচ্চ তেওঁৰ নীতি সৰ্বোচ্চ তেওঁৰ নেতৃত্ব সৰ্বোচ্চ চিন্তা গণতন্ত্ৰৰ সামগ্ৰিক চেতনাৰ পৰিপন্থী কথা গতিকে এই কথা আমি বিশ্বাসে নকৰোঁ ছাত্ৰ সন্থাত তেনেকুৱা ধৰণৰ কোনো কথাই নাই সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া দীঘলীয়া পৰিক্ৰমাৰ ছাত্ৰ সন্থাত সেৱা আগবঢ়াই আহিছে তেওঁ সামূহিক কালেক্টিভ লিডাৰশ্বিপক তেওঁ বিশ্বাস কৰে তেওঁ সেই কথা বাৰে বাৰে সমাজৰ আগত কৈ আহিছে যে আমি ছাত্ৰ সন্থাই সদায় কালেক্টিভ লিডাৰশ্বিপত বিশ্বাস কৰোঁ গতিকে এনেকুৱা ধৰণৰ কথা আহিবই নোৱাৰে এইবোৰ মানুহে সৃষ্টি কৰা মুখৰোচক কাহিনী কিছুমান আৰু এই যিসকল ব্যক্তি আছে কিছুমান দুষ্ট বুদ্ধিৰ মানুহৰ পাকচক্ৰত পৰিছে অশিক্ষিত দুষ্ট বুদ্ধিৰ মানুহৰ পাকচক্ৰত পৰি এনেকুৱা ধৰণৰ কথা বতৰা অৱতাৰণা কৰিছে গতিকে এই যিবোৰ কথা সকলো কথা মই স্পষ্টকৈ উল্লেখ কৰিছোঁ এনেকুৱা ধৰণৰ কোনো কথা থাকিবই নোৱাৰে মানসিক নিৰ্যাতন কেনেকৈ হ'ব পাৰে মানসিক নিৰ্যাতন চলোৱা কেনেকৈ হ'ব পাৰে আপুনি এইটো অতি আচৰিত কথা মানসিক নিৰ্যাতন কাৰোবাৰ হ'ব পাৰে নে কওকচোন বাৰু এইটো বুজাব বিচাৰিছে অৱহেলা কৰা হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক অৱহেলা কৰা হৈছে আৰু সেইবাবে গণতান্ত্ৰিক সংগঠন এটা কেনেকৈ কাক অৱহেলা কৰিব পাৰে মোক কওক নিজৰ পদবীত নিজৰ সেই দায়িত্বটো নিশ্চিতভাৱে এটা দায়িত্ব আছে তেওঁৰ এটা সন্মানীয় মুখ্য উপদেষ্টা ডাঙৰীয়া নিজৰ দায়িত্ব নিজে ধৰণে পালন কৰিছে কাৰ্যনিৰ্বাহক সভাখনৰ সামূহিক সিদ্ধান্ত এটাহে কেৰি কৰা হয় ব্যক্তিগতভাৱে কোনো সিদ্ধান্তই গ্ৰহণ কৰিব নোৱাৰে ইয়াতে আজিৰ তাৰিখত সদৌ অসম ছাত্ৰ সন্থাত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰয়োজন আছেনে নাই বুলি ভাবে আপুনি প্ৰতিগৰাকী কৰ্মকৰ্তাৰে ছাত্ৰ সন্থাত প্ৰয়োজনীয়তা আছে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য মই ক'লোৱে বহুত দীঘলীয়া পৰিক্ৰমা তেওঁ ছাত্ৰ সন্থাৰ থাকি সেৱা আগবঢ়াই আহিছে অসমৰ সমাজ জীৱনত ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ অৰিহণা অৱদান তেওঁ কৰি অহা কাম কাজ এইবোৰ সকলোৱে দেখি আহিছে সকলো মানুহৰে শ্ৰদ্ধাৰ পাত্ৰ তাত আৰু কোনো প্ৰশ্ন আৰু সন্দেহৰ অৱতাৰণাই থাকিব নোৱাৰে মানসিক নিৰ্যাতন এনেকুৱা ধৰণৰ কথা তাত অৱকাশে নাই এইটো হাস্যকৰ কথা দুষ্ট বুদ্ধিৰ মানুহৰ প্ৰৰোচনাত পৰি এনেকুৱা ধৰণৰ কথা বতৰা অৱতাৰণা কৰিছে কাৰণ বিষয়টো তেনেকুৱা নাছিল কোনো কৰিব লগা কথাই নাছিল 7 বছৰ ধৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশন হোৱা নাছিল কমিটি ভংগ কৰি দিয়া হ'ল এক্সিকিউটিভ কেৱল মাত্ৰ কেইখনমান ন্যূনতম কেইখনমান হৈছিল তাৰ পাছত দায়িত্ব দিয়া হ'ল তেওঁকে যে এখন কমিটি বনাব লাগে তেওঁলোকে এমাহ বনাব নোৱাৰিলে 2 মাহ নোৱাৰিলে 1 বছৰ গ'ল 1.5 বছৰ অতিক্ৰম কৰিলে তাৰ পাছত তেওঁলোকক অতৰাই দি জিলাৰ সভাপতি সম্পাদকক দায়িত্ব দিয়া হ'ল আৰু দুগৰাকীক দায়িত্ব দিয়া হ'ল এই কথাটোতে শূন্য হৈ কিছু দুষ্ট বুদ্ধি মানুহৰ প্ৰৰোচনাত পৰি তেওঁলোকৰ গোটেই বিষয়টোত তেওঁলোকে এই কামটো কৰিবলৈ গ'ল গতিকে চক এইবোৰ কথা একেবাৰে সৰু সুৰা কথা পাতি আলোচনা কৰি লাভ নাই ছাত্ৰ সন্থাৰ যিটো সামূহিক সত্তা আৰু যি সততা চক
সময়ে সততাৰ বুৰঞ্জী লিখি থৈ যায় গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবোৰক মই ভাবোঁ যে আনপ্ৰডাক্টিভ কথা এটা আলোচনা কৰি লাভেই নাই আৰু যিহেতু এটা এই কথাটো সমান্তৰালভাৱে প্ৰশ্ন উত্থাপিত হৈছে যে যিহেতু কিছুদিন ধৰি নিষ্ক্ৰিয় হৈ আছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিছুদিন ধৰি তেওঁৰ স্বাস্থ্যজনিত কিছু অসুবিধা আছিল আৰু গোটেই প্ৰক্ৰিয়াটোত বিশেষকৈ যিহেতু দলীয় ৰাজনীতিৰ কথাটোত তেখেতে আগৰ পৰাই নাযাওঁ বুলি কৈ আছে যে দলীয় ৰাজনীতিৰ ভিতৰলৈ নাযায় এইটো নতুন কথা নহয় ৰাজনৈতিক দলটোত তেখেতৰ ইচ্ছা আছিলে নাছিলে দল এটা গঠন কৰাৰ ক্ষেত্ৰত দল গঠন কৰাৰ সিদ্ধান্ত হোৱা নাই সিদ্ধান্ত কি হৈছে এক্সিকিউটিভত আৰু ডেলিগেট মিটিঙত সিদ্ধান্ত হৈছে যে এখন জাতীয় অভিৱৰ্তন হ'ব জাতীয় অভিৱৰ্তনৰ কথাটো বিষয়বোৰ কি থাকিব শিক্ষা থাকিব সাংস্কৃতিক বিষয় থাকিব তাৰ লগে লগে অৰ্থনৈতিক বিষয় থাকিব আৰু ৰাজনৈতিক কথা সামাজিক আৰু ৰাজনৈতিক বিষয়ে পৰামৰ্শত এটা সমিতিয়ে ক'লে যে ৰাজনৈতিক দল এটা গঠন কৰিব লাগে আৰু আজি যদি দল গঠন কৰাৰ যিটো বিষয় সেইটো সমগ্ৰ বিষয়টো আকৌ তেওঁলোককে দিয়া হ'ল দায়িত্ব যে আপোনালোকে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰি লৈ যাওক প্ৰতিবেদনখন আছুক দাখিল কৰিছে নিশ্চয়কৈ আমাক দাখিল কৰাৰ লগে লগে আমাৰ দায়িত্বটো হ'ল যে আমি ছাত্ৰ সন্থাই যিহেতু অৰাজনৈতিক ছাত্ৰ সংগঠন এটাই আমি ইয়াৰ গঠন প্ৰক্ৰিয়ালৈ আমি যাব নোৱাৰোঁ গতিকে আমি তেওঁলোককে দায়িত্ব দিছোঁ তেওঁলোকে গোটেই প্ৰক্ৰিয়াটো পৰিকল্পনা কৰি আগবঢ়াই লৈ যাব নন পলিটিকেল যিটো ইনিচিয়েটিভ অৰাজনৈতিক যিটো পদক্ষেপ সেইটো ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে ৰাজনৈতিক যিটো পদক্ষেপ এই দুগৰাকী ব্যক্তিৰ হাতত মুখ্য আহ্বায়কৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে সমগ্ৰ ৰাজনৈতিক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে ইয়াত ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ আমাৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰুল বা কোনো ধৰণৰ ভূমিকা ইয়াত নাই ৰাজনৈতিকভাৱে সমগ্ৰ বিষয়টো আগবাঢ়ি গৈছে গতিকে এই গোটেই কথা বতৰাবোৰক আচলতে বিভ্ৰান্তি কৰিব বিচৰা হৈছে অসমৰ জনগণো অৱগত আমি কোন পৰ্যায়লৈকে আমি যাব পাৰোঁ সেইকাৰণে মিত্ৰতাৰ কথা যেতিয়া আহে আমি তেতিয়া লগে লগে কওঁ যে আমি সেই কথা ৰাজনৈতিকভাৱে হ'ব ৰাজনৈতিকভাৱে আমি কেৱল মাত্ৰ আমি আহ্বান জনাওঁ যে আজিৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটটো কি যে কোনো ধৰণৰ যদি ঐক্যবদ্ধ নহয় তেতিয়াহ'লে ঐক্যবদ্ধ মানে নহ'লে কোনো ধৰণৰ মানে সুযোগ সুবিধা জাতীয়তাবাদী শিবিৰে ল'ব নোৱাৰিব ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই এনেকুৱা ধৰণৰ কথা এটা আমি কৈ আহিছোঁ সেইকাৰণে আহ্বান কৰোঁ গতিকে আছু অৰাজনৈতিক সংগঠন বা শক্তি হিচাপে থাকি গৈছে নিশ্চিতভাৱে আৰু তাৰ বিপৰীতে অসম জাতীয় পৰিষদ এতিয়া প্ৰশ্নটো এইটো আহে অসম জাতীয় পৰিষদ আছুৱে জন্ম দিয়া দল হয় নে নহয় কাৰণ বহুতে যেতিয়া আমিও সংবাদ মাধ্যমত যেতিয়া আমি কওঁ যে আছু আৰু AGICPৰ দল অসম জাতীয় পৰিষদ বা ৰাইজেও জানিব বিচাৰিব অসম জাতীয় পৰিষদ দলটো আছুৰ দল হয়নে নহয় আছুৱে জন্ম দিয়া দল হয়নে নহয় সমগ্ৰ অসমৰ ৰাইজৰ জনসাধাৰণৰ চিন্তা চেতনাক আমি প্ৰতিফলিত কৰি এটা আধাৰ এটা পৃষ্ঠভূমি আমি নিশ্চয়কৈ তৈয়াৰ কৰিছোঁ সেইটো কৰাৰ এটা আমাৰ সামাজিক দায়িত্ব এটা নৈতিক দায়িত্ব এই দায়িত্বটো আমি পালন কৰিছোঁ আধাৰটোতো আমি তৈয়াৰ কৰি দিছোঁ আমি কেতিয়াও নিশ্চিতভাৱে আছু যুৱ ছাত্ৰ পৰিষদে 85টো সেই কামেই কৰা হৈছিল 85টো এনেকুৱা এখন কমিটি এখন উচ্চ পৰ্যায়ৰ 9জনীয়া কমিটি আছিল তাত সেই সময়ত জড়িত হৈ থকা বহু মানুহ আছিল আমাৰ বসন্ত ডেকা ছাৰো আছিল গতিকে সেই কমিটিত গতিকে একে প্ৰক্ৰিয়াৰ মাজেৰে সমগ্ৰ বিষয়টো আগবাঢ়িছে ছাত্ৰ সন্থাৰ গাত ৰাজনৈতিক দলীয় ৰাজনীতিৰ যাতে চেকুৰা নালাগে তাৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটোৰ মাজেৰে আগবাঢ়ি গৈছে কোনো মানুহেই কেতিয়াও মানে একেবাৰে ৰাজনৈতিক বা ৰাজনৈতিক পৰা আঁতৰত থাকিব নোৱাৰে অৰাজনৈতিক হ'ব নোৱাৰে মানুহ এপলিটিকেলহে নন পলিটিকেল নহয় যদি মই নন পলিটিকেল বুলি মোক নিজকে কওঁ মই তেতিয়াহ'লে সুবিধাবাদী মোৰ ৰাজনৈতিক দৰ্শন থাকিব লাগিব মোৰ কিবা এটা আইডিঅলজি মোৰ থাকিব লাগিব যিটো কথা আমি কওঁ যে জাতীয়তাবাদে আঞ্চলিকতাবাদেহে অসমৰ সামাজিক ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে এইটো এটা মোৰ ৰাজনৈতিক এটা মোৰ দৰ্শন কিন্তু দলীয় ৰাজনীতিৰ পৰিধিৰ ভিতৰত আমি নাই জন্ম হোৱাৰ পিছৰে পৰা আমি যিবোৰ সংগ্ৰামৰ কথা কওঁ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ অধিকাৰ প্ৰশ্ন যেতিয়াই উত্থাপন কৰে তেতিয়াই ৰাজনৈতিকভাৱে মানুহ জড়িত হৈ যায় যেতিয়া আমি খোৱা বোৱাৰ কথা আমি নিজৰ নিত্য নৈমিত্তিক যিবোৰ বস্তু খোৱা বোৱা যিবোৰ আমাৰ বেছিক নিডছ যিবোৰ খাদ্য বাসস্থান কাপোৰ সেইবোৰ কথা যেতিয়া অধিকাৰৰ প্ৰশ্ন আমি কওঁ তাত সেইটো এটা ৰাজনৈতিক বিষয় অৰ্থাৎ ৰাজনীতিৰ পৰা ৰাজনৈতিক চিন্তা চেতনাৰ পৰা মানুহ আঁতৰি থাকিব নোৱাৰে গণতান্ত্ৰিক ব্যৱস্থা কিন্তু দলীয় ৰাজনীতিৰ ভিতৰৰ নোহোমোৱা কথাটো ছাত্ৰ সন্থাই আগতে যেনেকৈ আছিল আজিও থাকিব আৰু আহি থাকিবলগীয়া দিনসমূহতো অনন্ত কাললৈকে ছাত্ৰ সন্থা অৰাজনৈতিক হৈ থাকিব এই কথা স্পষ্ট কিন্তু অসম জাতীয় পৰিষদ আচলতে ছাত্ৰ সন্থাই জন্ম দিয়া এটা দল ছাত্ৰ সন্থাই আধাৰটো আপোনালোকে তৈয়াৰ কৰি দিয়া নাযায় আবেগ ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে এই দলটোৰ আদৰ্শৰ লগত সেইকাৰণে আমি বাৰে বাৰে আদৰ্শগত কথাবোৰ উত্থাপন কৰি কৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে তাৰ পাছত আৰু বহু প্ৰশ্ন আছে মই লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে পোনপটীয়াকৈ লৈ যাম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ আমাৰ লগত আছে লুৰিণজ্যোতি গগৈ আছুৰ সাধাৰণ সম্পাদক শেহতীয়াকৈ আছুত আভ্যন্তৰীণ সংঘাত হৈছে নেকি সেই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল যিহেতু আছুৰে এগৰাকী কাৰ্যনিৰ্বাহকে সংবাদমেলযোগে কৈছিল যে সভাপতি সম্পাদকে একনায়কত্ববাদ চলাইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক এলাগি কৰি থৈছে মানসিক নিৰ্যাতন চলাইছে এই ধৰণৰ অভিযোগসমূহ আছিল আৰু অভিযোগসমূহ সম্পৰ্কে স্পষ্টকৈ স্পষ্টীকৰণ দিছে লুৰিণজ্যোতি গগৈ আন কেইবাটাও প্ৰসংগ আছে এই সম্পৰ্কেও আমি কথা পাতি যাম মই এবাৰ লুৰিণজ্যোতি গগৈ পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এতিয়া এটা কথা আপুনি স্পষ্ট কৰি দিলে দলটোৰ আসলে অসম জাতীয় পৰিষদৰ আৰম্ভণি কি ধৰণে হ'ল কি পটভূমি হৈছিলে আসুৰ মাজত সংঘাত বা তাৰ অন্তৰালত কি আছে এই কথাবোৰ কৈছে এতিয়া কথা হ'ল যেতিয়া এই দলটোৰ প্ৰসংগ আহিছিল যেতিয়া আপোনালোকে কা আন্দোলনৰ সময়ছোৱাত কৈছিলে তেতিয়া এটা বিকল্প ৰাজনৈতিক দলৰ প্ৰসংগ যেতিয়া আহিছিল সেই কথাটো ৰাইজে উপলব্ধি কৰিছিল বা আপোনাৰ কথাৰ বতৰাৰ মাজতো স্পষ্ট হৈ পৰিছিল স্পষ্টতা আছিল যে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল এটা যদি ফেজ বুলি কওঁ এখন যদি মুখ বুলি কওঁ লুৰিণজ্যোতি গগৈৰ সেই মুখখনো ভাহি উঠিছিল এটা এই নতুন ৰাজনৈতিক দলটোত আপুনি সক্ৰিয়ভাৱে ৰাজনৈতিক অংশ ল'ব নে নলয় এই কথাটো মাজতে ওলাইছে মই সেই কথাটো ক'ব বিচাৰিছোঁ যে এই ধৰণে কথা বতৰা ওলাইছে যে নতুন ৰাজনৈতিক দলটো এতিয়া এটা পৰ্যায়ত লৈ আহিল এটা পৰ্যায়ত এৰি দিয়াৰ পাছত আপুনি আৰু সেই দলটোত নোসোমাব বা ৰাজনৈতিকভাৱে আপুনি সক্ৰিয় নহয় পুনৰ আপুনি আছুৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ব ৰাইজে জানিব বিচাৰিব আপুনি আচলতে কি কৰিব বিচাৰিছে এইবোৰ কথা বহুত আগতীয়াকৈ হোৱা আলোচনা ছাত্ৰ সন্থাক কোনোবাই সভাপতি সম্পাদক এইবোৰ সম বুলি ক'লে হ'ব নোৱাৰে এইবোৰ প্ৰতিনিধিয়েহে ঠিক কৰে প্ৰতিনিধি সভাত এই বিষয়বোৰ চূড়ান্ত হ'ব বিষয় বাছনি সভাই ইয়াত চিলমোহৰ মাৰিব গতিকে এনেকুৱা ধৰণৰ কথাবোৰ যিবোৰ মানুহৰ মাজত চৰ্চিত হৈ আছে এইবোৰ আচলতে হাইপথেটিকেল এটা ধাৰণা প্ৰসূত এটা বিষয় গতিকে কিছু মানি সকলোৱে অপেক্ষা কৰিব লাগিব কি হ'ব ছাত্ৰ সন্থাৰ অধিৱেশনত সমগ্ৰ বিষয়বোৰ আলোচনা হ'ব পুংখানুপুংখভাৱে ছাত্ৰ সন্থাৰো পৰৱৰ্তী দিনৰ সামাজিক ৰাজনৈতিক বিষয়সমূহত অসমৰ কেনেকুৱা ধৰণৰ ভূমিকা হ'ব সেই সম্পৰ্কটো এটা চূড়ান্ত এটা দিক দৰ্শন নিশ্চয়কৈ প্ৰতিনিধিসকলে এবাৰ কিবা পৰিৱৰ্তন হ'ব পাৰে নেকি অধিৱেশনত কিবা পৰিৱৰ্তন আছে বিভিন্ন ধৰণৰ বিষয় আলোচনা হৈছে শিক্ষা দীক্ষা বয়স এইবোৰ বিষয়ে বয়সৰ প্ৰসংগ আহিব উত্থাপন হৈছে বিভিন্ন প্ৰান্তত কিন্তু এইটো চূড়ান্ত সিদ্ধান্ত হ'ব আপোনাৰ প্ৰতিনিধি সভাত বা এই গোটেই বিষয়সমূহ তাতে চূড়ান্ত হ'ব এই বয়স বুলি কওঁতেও বাৰে বাৰে সেই কথাটো আহে বয়স বুলি ক'লে পুনৰ আকৌ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কথাটো বাৰে বাৰে মানুহৰ মাজত চৰ্চিত হয় যে আচলতে তেখেত আছুত থাকিব পাৰে নে নোৱাৰে এই কথাবোৰ চাগে এইবাৰো এই ধৰণে ওলাইছে বিষয়বোৰ আলোচিত হৈছে বিভিন্ন পৰ্যায়ত কিন্তু কাৰণ সেইবোৰ কথা আপুনি মই কোৱা কথা নহয় ব্যক্তিগত কথা নহয় এইটো বিষয়সমূহ আলোচনা হ'ব লাগিব আচ্ছা আলোচনা হ'ব লাগিব কাৰণ বিভিন্ন পৰ্যায়ত ওলাইছে আনুষ্ঠানিকভাৱে গোটেই বিষয়সমূহ ক'তো এতিয়া আলোচনা হোৱা নাই এতিয়ালৈকে আলোচনা হোৱাৰ বিষয় থাকিব নিশ্চয়কৈ কাৰণ এইবোৰ বিষয় বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত বিভিন্ন স্তৰত এই বিষয়বোৰ আহি আছিল মানুহৰ মাজলৈ কমন মানুহৰ মাজতো আছিল যে সৰ্বসাধাৰণ ৰাইজে যে এই বিষয়সমূহত আচলতে ছাত্ৰ সন্থাই অলপ কঠোৰ হোৱাটো প্ৰয়োজন বা নতুন দৃষ্টিভংগীৰে এই একবিংশ শতিকাৰ পৃথিৱীত আধুনিক সমাজখনত উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বাট দেখুৱাবলৈ নতুন নতুন চিন্তা চৰ্চাৰ সমাৱেশ হ'ব লাগিব নিশ্চয়কৈ গতিকে সেই বিষয়সমূহ আলোচনা বিলোচনা হ'ব তাৰ কাৰণে এই বিষয়টোৰ মাজত আকৌ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া টানি অনাটো মই ভাবোঁ যে মুঠেই যুক্তিকৰ নহয় কাৰণ সেই বিষয়সমূহ এটা জেনুইন বিষয় তাৰ মাজত আহিব পাৰে হয়তো জেনুইন বিষয় যে মানুহে এইবোৰ আলোচনা বিভিন্ন প্ৰান্তত হৈছে চাওক ছাত্ৰ সন্থাৰ মাজত এতিয়াও আনুষ্ঠানিক আলোচনা হোৱা নাই সেইটো মই বাৰে বাৰে কৈছোঁ কিন্তু বিভিন্ন স্তৰত বিভিন্ন স্থানত আজিও আপুনি দেখিছে সংবাদ মাধ্যমত বিষয়বোৰ আলোচনা হৈছে যে শিক্ষাগত কিছু থকাটো প্ৰয়োজন ছাত্ৰ সংগঠনত বা তাৰ লগে লগে আন কথাবোৰ আহিছে গতিকে এইবোৰ যোগাত্মক কথা যেতিয়া আলোচনাৰ মাজলৈ আহিব সেই বিষয়সমূহ আমি নিশ্চয়কৈ লৈ যাব লাগিব আৰু চূড়ান্ত সিদ্ধান্ত প্ৰতিনিধি সভাই গ্ৰহণ কৰিব গতিকে এই বিষয়বোৰ আহিছে কি সিদ্ধান্ত ল'ব প্ৰতিনিধিয়ে ল'ব গণতান্ত্ৰিক এটা অনুষ্ঠান চক আপুনি মই যিকোনো কথা ইম্প'জ কৰি দিব নোৱাৰে ইম্প'জিশ্যন ইয়াত নাই আলোচনালৈ গোটেই বিষয়বোৰ মেলি দিব লাগিব সিদ্ধান্ত গ্ৰহণ কৰিব কাৰণ ভালৰ কাৰণে কাৰ ভালৰ কাৰণে আপোনাৰ মোৰ ভালৰ কাৰণে নহয় সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমৰ জনগণৰ ভালৰ কাৰণে এই কামবোৰ হ'ব লাগিব ইয়াত কোনো মই নাভাবোঁ যে লুৰিণ গগৈ কেন্দ্ৰিক চিন্তা ইয়াত হ'ব পাৰে মই তেনেকুৱা চিন্তা বা সিদ্ধান্ত হ'লেও মই ভাল নাপাম মই বাৰে বাৰে কৈ আহিছোঁ যে মই নিমিত্ত মাত্ৰ মই মোৰ দায়িত্ব দিলে কাৰণে আজি অসমৰ জনগণে মোক চিনি পালে কিন্তু আপুনি ৰাজনৈতিক দলটোত যোগদান কৰিব নে নকৰে সেইটো সিদ্ধান্তটো প্ৰতিনিধি সভাই নলয় নহয় সেই গোটেই বিষয়টো চাওক তাত কি হ'ব কি নহ'ব সকলো ধৰণৰ কথা বতৰা আচলতে
আলোচনা বিলোচনা হৈ সিদ্ধান্তমুখী দিশলৈ গতি কৰিবৰ কাৰণে অৱকাশ দিয়ক, সুযোগ দিয়ক আমাক। গতিকে এতিয়াই এই বিষয়টোৰ পৰা মোৰ উত্তৰ নিবিচাৰিলে মই ভাল পাম, কাৰণ এইটো বহু আগতীয়া কথা। আৰু মই যিহেতু অৰাজনৈতিক হৈ আছোঁ, এতিয়া ৰাজনৈতিক কথা এটাৰ বিষয়টোত আলোচনা নকৰাই মই ভাবোঁ যে সমীচীন হ'ব। সেইবোৰ হোৱাৰ পাছত নিশ্চয়কৈ ৰাইজে ক'ব, সময়ে ক'ব আচলতে কি হ'ব কি নহ'ব, আমাৰ ভূমিকা, নিজৰ ব্যক্তিগত ভূমিকা থাকিব লাগিব, কেনেকুৱা ভূমিকা হ'ব, নিজৰ ব্যক্তিগত ভূমিকা কেনেকুৱা হ'ব, সেই সম্পৰ্কত আমি নিশ্চয় ৰাজহুৱা কৰিম। গতিকে এতিয়া ৰাইজে আশা কৰিম যে কিছু অপেক্ষা কৰিব লাগিব। আৰু এনেকুৱা বিভ্ৰান্তি কৰিবলৈ মানুহে বহু কথা কৈ আছে, কি হ'ব কি নহ'ব। এটা সময়তো বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছিল, বিজেপিৰ মজিয়ালৈ যাব, কংগ্ৰেছৰ মজিয়ালৈ যাব, এজিপিৰ মজিয়ালৈ যাব। এইবোৰ কথা মানুহৰ এটা ধাৰণা, প্ৰসূত চিন্তা, কথা বতৰা। কিন্তু মই এটা কথাই ক'ব পাৰোঁ যে মই মোৰ যিটো আদৰ্শগত বিষয়সমূহ উত্থাপন কৰিলোঁ, যিবোৰ বিষয় উত্থাপন কৰাৰ পাছত অসমৰ ৰাইজে চিনি পালে যে এইগৰাকীয়ে লুৰিণজ্যোতি গগৈ, এইগৰাকীয়ে কথাবোৰ এনেকৈ কয়, তেওঁৰ চিন্তাটো, তেওঁৰ দৰ্শন, তেওঁৰ আইডিঅ'লজি এইবোৰ। গতিকে এই আইডিঅ'লজি যিবোৰ কথা মই ৰাজহুৱাভাৱে আজিলৈকে ক'লোঁ, এই কথাবোৰ কিন্তু মই কেতিয়াও ইয়াৰ বিপৰীতে চিন্তা কেতিয়াও নকৰোঁ। প্ৰয়োজন সাপেক্ষে যিয়েই নহওক লাগিলে, বাৰে বাৰে কৈ আছোঁ যে প্ৰয়োজন সাপেক্ষে মই ৰাজনীতিয়ে নকৰোঁ, কিন্তু মই কৈ যোৱা কথা, অসমৰ সমাজ জীৱনত কৈ যোৱা যিবোৰ কথা, ইয়াৰ বিপৰীতমুখী অৱস্থান মই কেতিয়াও নকৰোঁ, ইউ টাৰ্ণ মই কেতিয়াও নলওঁ। অসমৰ জনগণক মই যিবোৰ আশ্বাস দিলোঁ, যিবোৰ কথা ক'লোঁ, সেইবোৰৰ বিপৰীতমুখী চিন্তা, অসমৰ জনগণক ঠগাৰ কথা, অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ কথা, ক্ষমতা লিপ্সু হৈ কেৱল মাত্ৰ সুবিধাবাদৰ ৰাজনীতি কৰা, দিছপুৰৰ মছনদ দখল কৰা, এনেকুৱা ধৰণৰ কথা বতৰা। দলত আপুনি যোগদান কৰিলে সেই কথাবোৰৰ পৰা আঁতৰি থাকিব, আদৰ্শ একেটাই থাকিব। মোৰ আদৰ্শ, মই যিটো কথা ক'লোঁ, স্পষ্ট আদৰ্শ, ইয়াত কেতিয়াও হানি বিঘিনি নহয়। প্ৰয়োজন সাপেক্ষে যিকোনো পৰ্যায়ৰ ত্যাগ কৰিবৰ কাৰণে মই সাজু। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈকে। কথাবোৰ এনেকুৱা হৈছে যে এতিয়া যিহেতু ৰাজনৈতিক দলটো গঠন কৰা হ'ল, উদ্দেশ্য বেলেগ বেলেগ থাকক নাথাকক, এটা উদ্দেশ্য আছে যে বিজেপিক আপোনালোকে উৎখাত কৰিব বিচাৰিছিল। এতিয়া কথা হ'ল কি, যিখিনি বিৰোধী আছে, বিৰোধীয়ে কোৱাটোতো দূৰৰে কথা, শাসকীয় পক্ষৰ এগৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দলসমূহ সম্পৰ্কে, আপোনালোকৰ সম্পৰ্কে কি মন্তব্য কৰিছে আমি এটা চাই ল'ব বিচাৰিছোঁ। মই বিচাৰোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হওক, নহ'লে ইলেকশ্যনৰ মিটিঙত ইমান যদি নাম লৈ থাকোঁ, কাৰোবাৰ নহয় ক'ৰবাত ভুল হৈ যাব। গতিকে আমি বিচাৰিছোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল এটা হওক আৰু তেওঁলোক একেলগে থাকক। নহ'লে ইলেকশ্যনৰ মিটিঙত এনেকৈ লিষ্টত নাম কওঁতে 20-25টা নাম ক'ব লগা হ'লে নাম ভুলো হৈ যাব, আমাৰ সকলোৰে অসুবিধা হ'ব। গতিকে মই কালি চতিয়াতো তেওঁলোকক আহ্বান জনাইছোঁ আৰু আজিও কৈছোঁ যে গোটেইকেইটা ৰাজনৈতিক দল, যিহেতু হাৰিবলগীয়া গোটেইকেইটাকে আছে, গতিকে গোটেইকেইটা ৰাজনৈতিক দল একত্ৰিত হ'লে আমাৰ কাৰণে সুবিধা হ'ব, সকলোৰে বাবে সুবিধা হ'ব। মই ক'লোঁ নহয় যে মইতো কৈ আছোঁ তেওঁলোক একত্ৰিত। আচ্ছা, কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্যটো কৰিছিল। এই একত্ৰীকৰণৰ কথাটো আচলতে আপোনালোকৰ মাজত ওলাই আছিলে, আঞ্চলিকতাবাদী শক্তিসমূহ একত্ৰিত হওক বা চৰকাৰ বিৰোধী বা বিজেপি বিৰোধী শক্তিসমূহ একত্ৰিত হওক, কিন্তু এতিয়া টিপ্পনী কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ইমানেই আঞ্চলিক দল ওলাইছে, ৰাজনৈতিক দল ওলাইছে, একত্ৰিত নহ'লে নামবোৰ মনত ৰখাই সমস্যাত পৰি যাব। আৰু তেওঁলোক, আপুনি চাগে নিশ্চয় শুনিছে, তেখেতে এটা হিচাপো দিয়ে আপোনালোকে কিমান ভোট পাব, এই আঞ্চলিক ৰাজনৈতিক দলবোৰে কিমান ভোট, 700ৰ পৰা 1200-1500 এই ধৰণৰ এটা হিচাপ এটা ৰাইজৰ মাজত দি থৈ দিছে। কি ক'ব আপুনি? এই কথাই প্ৰমাণ কৰি দিলে এই যে প্ৰপগণ্ডাটো যে বহুদা বিভক্ত, ঐক্যবদ্ধ হ'ব লাগে, চৰকাৰী যন্ত্ৰই কৰি আছিলে, প্ৰমাণ কৰি দিলে। আমিতো কৈ আছোঁ, কাৰণ ৰাজনৈতিকভাৱে যি পৰিপক্ক, মেচিয়ৰ, তেওঁলোকে জাতীয়তাবাদী শিবিৰৰ ভোটবোৰ বিভাজিত নোহোৱাটো বিচাৰিছে। চিম্পল কথা। ইমান বেছিকৈ কথাটো কৈ আছে একত্ৰিত হোৱাৰ। মই আগতে কৈ আছিলোঁ যে এইটো চৰকাৰী এজেঞ্চিয়ে হিমন্ত বিশ্ব শৰ্মাই বনোৱা ডিজাইন, সেই ডিজাইনত ক'ব নোৱাৰাকৈ অসমৰ বিভিন্ন প্ৰান্তত বহু ব্যক্তি, বহু দল সংগঠন ভৰি দি দিলে। কাৰণ তেওঁ এনেকুৱা ধৰণৰ ডিজাইন এটা চলাই থাকে, বহুদা বিভক্ত ব্ৰেণ্ডিং কৰি দিলে। কাৰণ সহজ সৰল অংক, যিকোনো মানুহে খুব ইণ্টেলেকচুৱেল ভোটাৰ হ'ব নালাগে, সহজে অনুমান কৰিব যে জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ একত্ৰিত হ'ব লাগিব, ভোট যাতে বিভাজিত নহয়। ভোট বিভাজিত হ'লে হয় কংগ্ৰেছে লাভৱান হ'ব, নহয় বিজেপি লাভৱান হ'ব। এইটো একেবাৰে সৰল কথা, এইটো কথা চবেই বুজি পায়, এইটো আমিও বুজি পাওঁ। কিন্তু গোটেই ব্ৰেণ্ডিং কৰা কাৰবাৰটো চৰকাৰে কৰিলে, আৰু ষড়যন্ত্ৰটো তেওঁৱে ৰচনা কৰিছে, কৈ দিলে নিজৰ মুখে। মানে অপৰাধীয়ে অপৰাধ কৰিলে ক্লু এৰি থৈ যায় নহয়, এৰি থৈ গৈছে ক্লু। মই বাৰে বাৰে কৈ আছোঁ, তেওঁ যিমান সাংঘাতিক মানে বহুদা বিভক্ত কৰি ৰাখিবলৈ চৰকাৰী বিজেপি
শক্তিয়ে চেষ্টা কৰি চৰকাৰে আছে প্ৰপগণ্ডা ক্ৰিয়েট কৰিছে মানুহৰ মাজত চেষ্টা কৰিছে আৰু এই দলসমূহৰ মাজত তেওঁলোকে এজেণ্ট ভৰাই দিছেতো কিছুদিনৰ পিছত মানুহে গম পাবই যথেষ্ট এজেণ্ট সোমাই কাৰ দলৰ মাজত আপোনালোকৰ দল মানে জাতীয় মই ক'ব খোজা নাই কিছুমান দলৰ মাজত ক'ৰবাত এজেণ্ট সোমাই আছে তেওঁলোকৰ এজেণ্ট সোমাই আছে ক'ৰবাত সোমাই আছে গতিকে এইটো ব্ৰেণ্ডিং তেওঁলোকে কৰিব খুজিছে কাৰণ চব একত্ৰিত হ'বই লাগিব এইটো চিম্পল কথা বিকল্প নাই নহ'লেতো বিজেপিয়ে লাভৱান হ'ব গতিকে কোনোবাই ধৰক যদি এই কথাটোত যদি বিজেপিক উৎখাত কৰাটোৱে মূল লক্ষ্য হয় কংগ্ৰেছ এআইডিএফক প্ৰতিৰোধ কৰাটোৱে যদি মূল লক্ষ্য হয় নিশ্চিতভাৱে একেলগ মানে একে ধৰণৰ যাতে ভোট বিভাজন নহয় তেনেকুৱা ব্যৱস্থা কৰিব লাগিব আঞ্চলিক শক্তিসমূহ একত্ৰিত হ'ব সেই কথাটো কৈছে সেই কথাটোৱে কৈছোঁ তাৰ বাবে হয়তো আসন ভাগ বতৰাৰ দৰে এটা কাৰবাৰ কৰিব লাগিব তাৰ বিকল্প নাই এইটো সহজ অংক ৰাজনৈতিকভাৱে সেইটো সেইকাৰণে আমি আহ্বান দি আছোঁ গতিকে ৰাজনৈতিকভাৱে অপৰিপক্ক মানুহে এই কথাটোৰ মানে বেছি চৰ্চা কৰে সাংঘাতিক চৰ্চা কৰি থাকে এই ভয়াৱহ এটা পৰিৱেশ মানুহৰ মাজত ঠেলি দিছে মানুহক এটা গাঁৱে গাঁৱে ষড়যন্ত্ৰটো লৈ যোৱা হৈছে এই কথাটো গতিকে মই এই গোটেইকেইটা শক্তিকে একত্ৰিত হৈ আপোনালোকে আলোচনাৰ মাজেৰে কৰিব কাৰণ ৰাজনৈতিকভাৱে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ জাতীয়তাবাদী শিবিৰ একত্ৰিত হোৱাটো অত্যন্ত প্ৰয়োজন সেইটো মই আহ্বান দি আছোঁ কাৰণ অৰাজনৈতিক মই মানুহ ৰাজনৈতিক দলসমূহৰ প্ৰতি আহ্বান যদি তোমালোকৰ যদি লক্ষ্যটোৱে হয় বিজেপিক উৎখাত কৰা তোমালোকৰ লক্ষ্যই যদি হয় কংগ্ৰেছ আৰু এআইডিএফক প্ৰতিৰোধ কৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই কথাটো কৈ আহিছোঁ দ্বিতীয় কথাটো 1500-700 এইবোৰ যে কিবা কৈ থাকে এইবোৰ ফ্ৰাষ্ট্ৰেশ্যনটো তেওঁৰ সাংঘাতিক তেওঁ মানে এটা এনেকুৱা এটা পৰিৱেশৰ মাজত আছে কাৰণ 56জন এবাৰ চহী লৈ গৈ তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে কৰোণাৰ সময়ত তেওঁ 1 নম্বৰ 1 নম্বৰ জাৰ্চি পিন্ধো তাৰপিছত আৰু হতাশ যেতিয়া ডিক্লেৰেশ্যন হৈ গ'ল যে তেওঁ মুখ্যমন্ত্ৰী নহয় হতাশাগ্ৰস্ত হৈ এইবোৰ কথা নকয় কি ক'ব মই কৈছোঁ যে এনেকুৱা কথা কোনে ক'ব পাৰে জনগণেহে ভোট দিব কিমান ভোট দিয়ে 500 দিব নে 1000 দিব নে 10000 দিব নে 50000 দিব জনগণে ঠিক কৰিব তুমি মই ক'বলৈ কোন গতিকে এইবোৰ কথা কোনে কৈ থাকে 500 পাব বুলি কনফিডেন্সত কোৱা মানুহজন হয় তেওঁ ভগৱান হ'ব লাগিব নহ'লে তেওঁ অতি মানৱ হ'ব লাগিব নহ'লে তেওঁ এই ইভিএম মেচিন মেনিপুলেশ্যনত জড়িত হ'ব লাগিব এই তিনি শ্ৰেণীৰ মানুহে ক'ব পাৰে ঠিক আছে মই লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে আহিম আৰু কেইবাটাও প্ৰশ্ন আছে সময় হ'ল আন এক চমু বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আমাৰ লগত আছে লুৰিণজ্যোতি গগৈ আমি বিভিন্ন প্ৰসংগত কথা পাতি গৈছোঁ সাম্প্ৰতিক সময়ৰ ৰাজনীতি আচুৰ সংঘাত কেইবাটাও প্ৰসংগ আছিল মই পুনৰ লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এটা কথা আপুনিও স্পষ্ট কৰি দিছে যে এতিয়া আঞ্চলিকতাবাদী শক্তিসমূহ একত্ৰিত হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ ফালৰ পৰা বা আপুনি যদি ধৰি লৈছোঁ সক্ৰিয় ৰাজনীতিত আহে তাৰ পাছত হয়তো ইপিনে কথাটো আছিলে কি ৰাইজৰ দলৰ প্ৰসংগটো আছিল যিটো অখিল গগৈৰ নেতৃত্বত বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাইজৰ দল গঠন হৈছে গতিকে বহুদিনলৈ মানুহৰ মাজত এইটো আছিলে যে ৰাইজৰ দল এটা বেলেগ ফালে যাব আৰু অসম জাতীয় পৰিষদ এটা বেলেগ ফালে যাব কিন্তু এতিয়া একেখন মঞ্চতে আহি একেখন মঞ্চ মানে এইটো কৈছোঁ যে বুজাবুজি হয়তো ৰাজনৈতিকভাৱে আসন বুজাবুজিৰ অংক হ'ব পাৰে দুইটাৰ মাজত তাত আৰু ৰাইজে সন্দেহ কৰি লাভ নাই কাৰণ নহ'লে অহংকাৰ লৈ কাৰোবাৰ লগত কাজিয়া কৰিতো ৰাজনীতি কৰিব নোৱাৰে ৰাজনীতি কৰিবলৈ হ'লে জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ একত্ৰিত হ'বই লাগিব অখিল গগৈৰ লগত আপোনাৰ কিবা মতানৈক্য আছে নেকি নাই কোনো ধৰণৰ এইটো তেওঁ মতানৈক্য থকাৰ প্ৰশ্নই নাই কি মতানৈক্য থাকিব বেলেগ সুকীয়া সত্তা লৈ আমি চলি আছোঁ ছাত্ৰ সন্থা আমি নেতৃত্ব প্ৰদান কৰি আহিছোঁ তেখেতে এটা সংগঠন কৰি আছে জাতীয় অনুষ্ঠান এটা গতিকে সেইটো কোনো কাৰণত সংঘাতৰ প্ৰশ্নই নাহে মানে চাওক মানুহৰ প্ৰতি মানুহৰ বা সংগঠনসমূহৰ এটা শ্ৰদ্ধা থাকিবই লাগিব বিভিন্ন ধৰণৰ কথা বতৰা ওলাই থাকে কিবা বিষয়সমূহ চৰ্চিত হৈ থাকে যদিও একত্ৰিতভাৱে সংগ্ৰাম কৰা নাই কিন্তু আমি কেতিয়াও বদনাম কেতিয়াও কৰা নাই লুৰিণজ্যোতি গগৈ আপুনি চোক দীঘলীয়া পৰিক্ৰমাত ক'ৰবাত যদি এটা বাক্য আপোনালোকক কিন্তু কেতিয়াবা আক্ৰমণ কৰে নহয় সেইবোৰ আমি ধৈৰ্য সহকাৰে গ্ৰহণ কৰোঁ কাৰণ সময়ে সেইবোৰ কথা সকলো ঠিক কৰিব মোকে RSSৰ এজেণ্ট বুলি কৈ দিয়া নাছিল কিন্তু সময়ে প্ৰমাণ কৰিলে মই কি হয় সেই সময়তো কৈছিলোঁ যে সময়লৈ অপেক্ষা কৰক সময়ে প্ৰমাণ কৰিব আচলতে লুৰিণজ্যোতি গগৈ কি হয় সময়ৰ ওপৰত বিশ্বাস ৰাখিব লাগিব সততাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব মই এই কথাটো কওঁ যে সততাৰ বুৰঞ্জী আচলতে সময়ে লিখি থৈ যায় সেইটো কথা মই বাৰে মই বিশ্বাস কৰোঁ নিজকে আৰু সময়টো খুব এটা শক্তিশালী ষ্ট্ৰং এটা মানে হেৰি হয় গতিকে নিৰ্ণয় কৰিব মানুহৰ মানে জীৱনগাথা মানুহৰ আদৰ্শ মানুহৰ চিন্তা মানুহক আপুনি সমাজক ভুল পথে পৰিচালিত কৰি মিছা কথা কৈ বেলেগ ধৰণে এটা আৱৰণ দি আপোনাৰ নিজৰ ব্যক্তিত্ব সাজিব পাৰে কিন্তু এটা সময়ত
আপুনি নিজৰটো আহি যাব পাবই আপুনি ঠিক আছে আন এটা প্ৰসংগ আহিছে এতিয়া আঞ্চলিকতাবাদ শক্তিসমূহ একত্ৰিত হোৱাটো বিচাৰিছে ৰাজনৈতিকভাৱে দ্বিতীয় কথাটো হৈছে কি দুটাকৈ দল এটা কংগ্ৰেছ এটা AIDF এতিয়া একেলগে মিত্ৰতা কৰিছে দুইটা দলে বহুতে কৈ আছে যে কংগ্ৰেছ আৰু AIDFক আপোনালোকে আক্ৰমণ নকৰি কিছু সহমৰ্মিতা প্ৰকাশ কৰিব লাগে অন্য কম ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও বাৰে বাৰে সেই কথাটো কৈছে যে গালি পাৰি থাকিলে কি হ'ব দল দুটাক এতিয়া একত্ৰিত নহ'লে অকলেই চৰকাৰ গঠন কৰিব পাৰিব জানো অসম জাতীয় পৰিষদে সেই ধৰণৰ প্ৰশ্নবোৰ উঠিছে আজি ৰাজনৈতিকভাৱে মুকলিকৈ সেই কথাৰ উচ্চাৰণ হৈছে কি ভাবে আপুনি কেৱল মাত্ৰ লক্ষ্য দিছপুৰৰ মছনদ দখল কৰা জানো এই কংগ্ৰেছ দলটোৱে জানো 2014 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী সংস্থাপিত কৰিব লাগে বুলি এফিডেভিট দিয়া নাছিল জানো অতদিনে অবৈধ বিদেশীসকলৰ তুখন ভোট বেংকৰ ৰাজনীতি কংগ্ৰেছে কৰি থকা নাছিল জানো গতিকে আদৰ্শগত চৰিত্ৰগত পাৰ্থক্য বিজেপিৰ লগত কিবা আছে জানো বিজেপিও সেই একে কামেই কৰিলে অবৈধ বিদেশী সংস্থাপিত কৰিলে কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কুট কৌশল চল চাতুৰি কৰিলে ভোট বেংকৰ ৰাজনীতি তেওঁলোকে কৰিলে সাম্প্ৰদায়িক ৰাজনীতি কৰিলে ধৰ্মীয় মেৰুকৰণ কৰি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি হিন্দু মুছলমান অসমীয়া বঙালী সকলোৰে মাজত সংঘাতৰ বীজ ৰোপণ কৰিলে জাতি জনগোষ্ঠীসমূহকো ভাগ ভাগ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিলে কংগ্ৰেছেও দীঘলীয়া সময়ত এনেকৈ অবৈধ বিদেশী তুখন ভোট বেংকৰ ৰাজনীতি অপশাসন দুৰ্নীতি অসমৰ জনসাধাৰণক জাতীয় বিষয়সমূহত বাৰে বাৰে প্ৰতাৰণা এই সকলো কাম কৰিছে মানে কংগ্ৰেছ আৰু বিজেপিক আপুনি একেখন শাৰীতে ৰাখিব চৰিত্ৰগত পাৰ্থক্য নাই আনকি AIDFৰ লগত কংগ্ৰেছৰ কি চৰিত্ৰগত পাৰ্থক্য আছে AIDFক যদি আপুনি কমিউনেল বুলি কয় বিজেপি কমিউনেল নহয় নেকি অতি ভয়াৱহ কমিউনেল তেওঁলোক গতিকে এই তিনিওটা মানে দলৰ কোনো ধৰণৰ চৰিত্ৰগত পাৰ্থক্য নাই তেওঁলোক একে সাইডত আছে এই যে দ্বন্দ্ব কৈ আছে এগৰাকী মানে মহাপৰাক্ৰমী মন্ত্ৰীয়ে যে কৈ থাকে সভ্যতাৰ দ্বন্দ্ব এই দুটা লাইন এই দুটা লাইনৰ মাজতে দ্বন্দ্ব হ'ব এটা এছাম বিদেশীৰ ৰক্ষকৰ মাজত এই সভ্যতাৰ লগত আৰু এছামত সমন্বয়ৰ বীজ অসমৰ জাতীয় জীৱনৰ স্বাভিমান সত্তা ভাষা সংস্কৃতি প্ৰতিষ্ঠা কৰাৰ যিটো আধাৰ তৈয়াৰ কৰিব সেই জাতীয়তাবাদী শক্তিৰ ওপৰত এই দুটা সভ্যতাৰহে আচলতে সংঘাত হ'ব মই ভাবোঁ যে এটাই এই এটা পদলেহন কৰা তেওঁলোকৰ সুতলিপি মানি তেওঁলোকৰ চিন্তাৰে ইয়েছ বছ কৰা মানসিকতা এনেকুৱা এটা মানুহ এটা শক্তি আৰু সত্তা মেৰুদণ্ডহীন এটা সত্তা আৰু সভ্যতা জোৰ কৰি গণতান্ত্ৰিক ব্যৱস্থা এটাক মষিমূৰ কৰি এক স্বৈৰতান্ত্ৰিক ফেচিষ্ট মানসিকতাৰে জাপি দিয়া চিন্তা চেতনাৰ এটা সভ্যতা আৰু আনফালে শংকৰ আজান এইবোৰৰ সমন্বয়ত গঢ়ি উঠা এটা সভ্যতা এই দুটা সভ্যতাৰ মাজতে সংঘাত হ'ব আৰু মই বিশ্বাস কৰোঁ যে এই সভ্যতাটো জাতীয় সভ্যতা যি নিজৰ জাতিটোক ভালকৈ জীয়াই ৰখাৰ কথা ভাবে নিজৰ ভাষা সংস্কৃতি ৰাজনৈতিক সামাজিক অধিকাৰ সুৰক্ষিত কৰাৰ কথা ভাবে সমন্বয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আধাৰ শক্তিশালী কৰিব খোজে সেই সভ্যতাৰহে জয় হ'ব এই কথা নিশ্চিত ঠিক আছে শেহতীয়াকৈ দেখা পোৱা গৈছিলে যে বদৰুদ্দিন আজমলৰ এখন সভাত আৰবী ভাষাত বেনাৰ লিখাক লৈ যথেষ্ট চৰ্চা হৈছিল আৰু বিজেপিয়ে সেই কথাটো বাৰে বাৰে ক'ব বিচাৰিছিল যে এয়াই আচলতে অসমৰ সভ্যতা এই ধৰণে গঢ় ল'বলৈ গৈ আছে বদৰুদ্দিন আজমল আপোনাৰ দৃষ্টিত সাম্প্ৰদায়িক নেকি না সাম্প্ৰদায়িকটো হয় বদৰুদ্দিন আজমলো সাম্প্ৰদায়িক বিজেপিও সাম্প্ৰদায়িক আৰু সেইকাৰণে দুইটা দলৰ এক ক'ৰবাত মিলন থকা যেন অনুভৱ হয় এই গোটেই কথাটোৰ লগত যে কোনোবা এজন ব্যক্তিৰ লগত কোনোবা এজন ব্যক্তিৰ যিটো মিলন ব্যৱসায়িকভাৱে কিবা ধৰণে মিলনৰ কথাটোৱে ৰিফ্লেক্ট কৰে কাৰণ বিজেপিও বিচাৰে কমিউনেল এনভাইৰনমেণ্ট AIDFও বিচাৰে কমিউনেল এনভাইৰনমেণ্ট হৈ থাকক নিশ্চিতভাৱে তেওঁলোকৰ যিটো ন্যূনতম লাভ AIDFৰ ন্যূনতম লাভটো সেই ধৰণে হওক আৰু ইফালে তাৰ বিপৰীতে তেওঁলোকৰ যিটো লাভ তেওঁলোকৰ বৃহত্তৰ যিটো লাভ সেইটো হৈ থাকক ভিতৰি তেওঁলোকৰ মানে বুজাবুজিটো চলি থাকক আমাৰ শেষৰটো বাণিজ্যিক বিৰতিৰ সময় হৈছে তাৰ পাছত পুনৰ উভতি আহিম আৰু অধিক প্ৰশ্নলৈ উভতি আহিছোঁ আজি সবিশেষৰ শেষ অংশলৈ আমাৰ লগত লুৰিণজ্যোতি গগৈ আছে আৰু লুৰিণজ্যোতি গগৈৰ সৈতে আমি কেইবাটাও প্ৰসংগত আলোচনা কৰিছোঁ আছুৰ আভ্যন্তৰীণ সংঘাতৰ পৰা শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটলৈ শেষৰটো মন্তব্যৰ বাবে মই আহিব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈৰ ওচৰলৈকে পুনৰ কেইবাটাও কথা আপুনি স্পষ্ট কৰি দিছে ৰাজনৈতিক প্ৰেক্ষাপট হিচাপ নিকাচ কি ধৰণে চলিছে সেই কথাটো কৈছে এতিয়া সমান্তৰালভাৱে এই কথাটো আহিব যে নতুন ৰাজনৈতিক দল আঞ্চলিক দল একত্ৰিতকৰণৰ কথাও কৈছে বিজেপিৰ বিৰুদ্ধে বা কংগ্ৰেছ AIDFৰ কথাও আপুনি কৈছে ৰাইজৰ ওচৰত যেতিয়া যোৱা হ'ব এই নতুন ৰাজনৈতিক আঞ্চলিক দলটোৱে কি লৈ যাব কি বুজাব আকৌ আহিব মূল ইছ্যু নতুন ৰাজনৈতিক দলক ভোট দিয়াৰ বাবে নে কোনকেইটা মূল বিষয় কাৰণ
এপাচি কথাটো লৈ নাযায় ৰাইজৰ ওচৰত, সেইটো সঁচা, বা এখন হয়তো আপোনালোকৰ ভিজন ডকুমেণ্ট থাকিব যি ৰাজনৈতিক দলৰ ফালৰ পৰা প্ৰকাশ হ'ব, কিন্তু মূল কথাকেইটা কি হ'ব, কিবা চিন্তা চৰ্চা চলিছে নেকি বা আহ্বান জনাইছে নেকি? নহয়, সেইবোৰ নিশ্চয়কৈ চলিব তাত ৰাজনৈতিক দলটোৰ মাজত, কিন্তু আমাৰ দৃষ্টিত আমি ভাবোঁ যে আটাইতকৈ প্ৰয়োজনীয় এই সময়ত বিষয়বোৰ মূলটো যিটো মানে যিটো বিষয় ইছ্যু যিটো, সেইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ লগত সামগ্ৰিকভাৱে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলো ধৰণৰ কথা জড়িত হৈ আছে। কিন্তু তাৰ উপৰিও সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ কথা যিটো, এই যে কৰোণাৰ প্ৰেক্ষাপট যিটো, এই 6 মাহ বা 8 মহীয়াৰ যিটো পৰিক্ৰমা, ইয়াৰ পিছত যিটো ভগ্নপাই যিটো অৰ্থনীতি, এই অৰ্থনীতিৰ ভেটি কেনেকৈ গঢ়ি তুলিব, আৰু আমাৰ যিসকল ডেকা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলে এতিয়া দিশহাৰা হৈ গৈছে, তেওঁলোকৰ হাতত কোনো চাকৰি বাকৰি নাই, আত্মসংস্থাপনৰ কোনো পৰিকল্পনা নাই, কোনো ধৰণৰ কিছুমান এটা শ্লোগান ভিত্তিক কিছুমান কথা বতৰাই তেওঁলোকক বিভ্ৰান্ত কৰি ৰাখিলে, লাখ লাখ নিবনুৱাৰ যিটো হা হুতা হা হুমুনিয়া, তেওঁলোকক কেনেকৈ পৰিকল্পিতভাৱে তেওঁলোকক সংস্থাপন দিব, স্বনিয়োজনৰ সুযোগ দিব, এইটো এটা নিখুঁত পৰিকল্পনা লাগিব, সেইটো আটাইতকৈ বেছি চাব। আৰু ইয়াৰ লগত শিক্ষাৰ কথাটো জড়িত হৈ থাকিব, কাৰণ চাওক, শিক্ষা এখন ৰাজ্যৰ, এটা জাতিৰ, এটা সভ্যতাৰ মূল এটা ভেটি বা মূল বিষয়। এই শিক্ষাটো পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবলৈ হ'লে, বা শিক্ষা আৰু গৱেষণা এই দুটা কথাক কিন্তু কেতিয়াও প্ৰায়ৰিটি নিদিয়াকৈ কোনো ৰাজনৈতিক দলে চলিব নোৱাৰে। মই ভাবোঁ যে সেইটোৱে মূল আধাৰ। ইয়াৰ ওপৰত ভিত্তি কৰি বিজ্ঞান, প্ৰযুক্তিবিদ্যা, সংস্কৃতি, ভাষা সকলো কথা জড়িত হৈ থাকে। গতিকে শিক্ষা, তাৰ লগে লগে এই অৰ্থনীতিৰ বিষয় বা সংস্থাপনৰ বিষয়, এইটো এটা মূল বিষয় হ'ব লাগিব। কাৰণ জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰা, যিবোৰ মূল অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ লগা যিবোৰ সম্ভাৱনাপূৰ্ণ যিবোৰ ক্ষেত্ৰ, এইবোৰ চিনাক্তকৰণ কৰিব লাগিব, পৰিকল্পনা তৈয়াৰ কৰিব লাগিব। ইয়াত কেনেকৈ ডেকা প্ৰজন্ম ইয়াৰ লগত জড়িত হয়, কেনেকৈ আমাৰ অৰ্থব্যৱস্থাটো শক্তিশালী হয়, সেইটো এটা অত্যন্ত প্ৰয়োজন। আন সকলো জাতীয় সমস্যা আছে, বিদেশী নাগৰিকৰ সমস্যা, বান, গৰাখহনীয়া, সীমান্ত চিল কৰাৰ কথা, তাৰ লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়সমূহৰ কথা, এইবোৰ সকলো কথা অতি গুৰুত্বপূৰ্ণ সামাজিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে। গতিকে সকলো কথা মই ভাবোঁ যে অতি পৰিকল্পিত আৰু স্পষ্টকৈ ৰাইজক বুজোৱা যাব, অত্যন্ত প্ৰয়োজন আছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত খুব চমুকৈ, সময় যিহেতু একেবাৰেই নাই, খুব চমুকৈ, এতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল একোজন নিৰ্বাচনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক চায় বা কাক পৰিকল্পনা কৰে এই গোটেই কামখিনি কৰিব পৰাকৈ? চাওক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চূড়ান্তভাৱে বিফল হৈছে, এই কথা ইতিমধ্যে প্ৰতিষ্ঠা হৈছে, সময়ে কৈছে। 5 বছৰীয়া পৰিক্ৰমা এইটো প্ৰতিষ্ঠা কৰিলে যে চূড়ান্তভাৱে বিফল এগৰাকী মুখ্যমন্ত্ৰী। গতিকে এতিয়া ৰাইজে ঠিক কৰিব লাগিব আগন্তুক দিনত অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব। যদি আপোনাক দায়িত্ব দিয়ে ৰাইজে, চাওক, এইবোৰ কথা হাইপথেটিকেল কথা, আৰু কিন্তু গ্ৰহণ কৰিব পৰাকৈ আপুনি সক্ষম হয়নে নহয় দায়িত্ব দিলে? মই আত্মবিশ্বাসী, কিন্তু মূল কথাটো হ'ল যে এইবোৰ কথাতকৈ বেছি অসমৰ জনগণৰ মুক্তিৰ প্ৰশ্ন। সংকট নাইকিয়া কৰি অসমৰ জনসাধাৰণক বাটৰ সন্ধান দিব লাগে। অন্ধকাৰ কৰি পেলোৱা অসমক পোহৰৰ সন্ধান কেনেকৈ দিব পাৰিম, এইটোৱে সাম্প্ৰতিক সময়ৰ মূল লক্ষ্য। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ লুৰিণজ্যোতি গগৈক। কেইবাটাও কথা স্পষ্ট কৰি দিছে আজি, হয়তো ৰাইজৰ মনতো কেইবাটাও কথাৰ খুদনি আছিল। আছুৰ সংঘাতৰ পৰা আৰম্ভ কৰি লুৰিণজ্যোতি গগৈ আছুতে থাকিবনে, নেতৃত্ব ল'ব, আচলতে ৰাজনৈতিক নেতৃত্ব ল'ব, সেই কথা বতৰাবোৰ ৰাইজৰ মাজত আছিল। কেইবাটাও প্ৰসংগত স্পষ্ট কৰি দিছে, আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লক্ষণে হ'ব পৰৱৰ্তী সময়ত লুৰিণজ্যোতি গগৈ কোৱা কথাবোৰ কি ধৰণে আচলতে প্ৰতিফলিত হয়, অসমৰ ৰাইজেও চকু ৰাখিব। ইয়াৰ লগে লগে সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ, ধন্যবাদ।